মাই ডিয়াৰ ষ্টুডেণ্ট, মই এনভি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 10 এডভান্স মেথছৰ 7.2 4 পৰা কৰি দিছোঁ। অলপ ভালকৈ চাবা, ইজি আছে অংকবিলাক। কি কৈছে? যদি থিতা ফাই ধনাত্মক সূক্ষ্মকোণ আৰু চাইন থিতা ইকুৱেল 3/5 আৰু চাইন ফাই 9/41 হয়, তেন্তে দেখুওৱা যে কছ ইনটু থিতা প্লাছ ফাই বাই চাইন ইনটু থিতা মাইনাছ ফাই বাই 12/19। এতিয়া চোৱা, আমি যেতিয়া 2 নম্বৰ অংকটো কৰিছিলোঁ, চোৱা এইটো চোৱা কি আছে যে যেতিয়া আমি এইখিনি মান যেতিয়া আমি লেফ্ট হেণ্ড ছাইড লৈ 12/19 দেখুৱাম, চোৱা এইটো কি কছ এ প্লাছ বিৰ সূত্ৰ পৰিছে। মানে কি চোৱা, যেতিয়া আমি কি বোলে কছ থিতা প্লাছ ফাই এই সূত্ৰ ভাঙাম, কি হ'ব তেনেহ'লে আমাৰ হ'ব কি কছ এ কছ বি মাইনাছ কি বোলে চাইন এ চাইন বি। চোৱা এতিয়া আমাক দিয়া আছে কি অনলি চাইন থিতাৰ মান দিয়া আছে, আমি চাইন থিতাৰ মান পাম। চাইন ফাইৰ মান দিয়া আছে, আমি কি চাইন ফাইৰ মানটো পাম। কিন্তু আমি কছ থিতা আৰু কি কছ ফাইৰ মান আমি কি নাপাম। আমি কেনেকৈ লিখিব পাৰোঁ চোৱাচোন, এনেকৈ লিখা জানা গতিকে কি কছ থিতা ইকুৱেল টু কি লিখা যায় ৰুট ওভাৰ কি 1 মাইনাছ কি চাইন স্কুৱেৰ কি থিতা লিখা যায়। চোৱা কেনেকৈ লিখা যায়, চোৱা তোমালোকে জানা কি বোলে কি চাইন স্কুৱেৰ থিতা প্লাছ কছ স্কুৱেৰ থিতা ইকুৱেল টু কি 1, মানে কি লিখা যায় বোলে কছ স্কুৱেৰ থিতা ইকুৱেল টু কি 1 মানে চাইন স্কুৱেৰ থিতা। আল্টিমেটলি কি বোলে কি কছ থিতা ইকুৱেল টু কি লিখা যায়, এইটো কি ৰুট ওভাৰ কি বোলে 1 মাইনাছ কি চাইন স্কুৱেৰ থিতা, এনেকৈ লিখা যায়। চোৱা তেনেহ'লে মানখিনি বহাই দিওঁ। চোৱা সমান 1 মাইনাছ চাইন থিতাৰ মান কিমান আছে 3/5 তাৰ ওপৰত কি আছে স্কুৱেৰ, বহাই দিয়া। নহ'লে 1 মাইনাছ কি 9/25 এলচিএম লোৱা 25 মাইনাছ 25 একবাৰ যায়, 1 9 গুণ 9 সমান কি 25 টোটেল কি 25 পৰা 9 গ'লে কিমান 16, মানে কিমান থাকিল 4/5 থাকিল। সিমিলাৰলি আমি কি লিখিব পাৰোঁ বোলে চোৱা কি কছ ফাই মানে কি লিখা যায় ৰুট ওভাৰ কি 1 মাইনাছ কি চাইন স্কুৱেৰ কি ফাই লিখা যায়। সমান কি লিখা যায় চোৱা 1 মাইনাছ চোৱা চাইন ফাই মান কিমান আছে 9/41, বোলে 9/41 তাৰ ওপৰত কি আছে স্কুৱেৰ। এইটো মনত ৰাখিবা যে আমি লাষ্টত কি 41 স্কুৱেৰ কৰিলে কিমান হয় আৰু 9 স্কুৱেৰ কৰিলে কিমান হয়, এইটো মনত ৰাখিবা। চোৱা 1 মাইনাছ 9 স্কুৱেৰ মানে কি 81, আৰু যদি তোমাৰ 41 স্কুৱেৰ কৰে কি হ'ব তুমি 1681 পাবা, এইটো মনত ৰাখিবা। এতিয়া চোৱা আমি যদি এলচিএম লওঁ কি 1681 গুণ কি 1681 মাইনাছ কি 81। এতিয়া চোৱা একেবাৰে ইজি 1681 চোৱা 1681 পৰা 81 হ'লে কিমান হ'ব 1600 হ'ব, চিম্পল কথা। এতিয়া এইটো তুমি তলতো লিখিবা চোৱা সমান তেনেহ'লে 1600 হ'ব কিমান 40, 4 4 গুণ 16 তেনেহ'লে 40 হ'ব, আৰু তোমাৰ 1681 কিমান হয় 41 হ'ব, এইটো মনত ৰাখিবা। তেনেহ'লে কিমান পালোঁ আমি যে কছ থিতা পালোঁ আমি কিমান 4/5 আৰু কি কছ ফাই পালোঁ কিমান আমি কি 40/41। এতিয়া আমি কি লাগে আমি লেফ্ট হেণ্ড ছাইডটো আমি ল'ম। লেফ্ট হেণ্ড ছাইডটো লৈ আমি কি দেখুৱাম 12/19 আমি দেখুৱাম, তোমালোকে চাই থাকিবা। এতিয়া চোৱা আমি কি লৈছোঁ, আমি লেফ্ট হেণ্ড ছাইড লৈছোঁ। কি লেফ্ট হেণ্ড ছাইড কছ ইনটু থিতা প্লাছ ফাই ডিভাইড বাই কি চাইন ইনটু থিতা মাইনাছ ফাই, সূত্ৰ বহাই দিয়া কছ এ কছ বি
cos a cos b মাইনাস কি sin a sin কি b ডিভাইড বাই এইটো সূত্র লিয়া sin a cos b sin a cos b মাইনাস কি cos a sin কি b আমি কি সূত্র বহালো তোমালোকে জানা কি যে cosৰ ক্ষেত্ৰত কি হয় মাইনাস হয় প্লাস থাকিলে মাইনাস হয় আৰু কি sin থাকাৰ ক্ষেত্ৰত কি ঠিকই থাকে মানখিনি বহাই দিয়া চোৱা cos থিটা মান কিমান পাইছিলো আমি বলে cos থিটা মান পাইছিলো কি আমি 4/5 পাইছিলো ইনটু cos 5 মান কিমান পাইছিলো cos 5 পাইছিলো আমি কি 40/41 মাইনাস দিয়া sin থিটা আমাক কিমান দি আছিলে sin থিটা দি আছিলে আমাক 3/5 ইনটু sin 5 দি আছিলে কিমান আমাক 9/41 ঠিক তলত দিয়া বলে sin থিটা কিমান আছিলে sin থিটা আছিলে কি 3/5 ইনটু sin 5 কিমান আছিলে আমাৰ sin 5 আছিলে কিমান 9/41 সরি sin থিটা আছিলে কিমান 3/5 আৰু তোমাৰ কি cos 5 আছিলে কিমান cos 5 আছিলে তোমাৰ 40/41 হল 40/41 মাইনাস দিয়া cos থিটা কিমান আছিলে cos থিটা আছিলে কি 4/5 ইনটু sin 5 কিমান আছিলে 9/41 4/5 14 cos 5 কিমান আছিলে তোমাৰ cos 5 আছিলে 40/41 চাই থাকিবা এতিয়া আমি মানখিনি বহুৱালো যদি পূৰণ কৰি দিয়া চোৱা তেনেহলে 5 4 গুণ 5 1 গুণ কি 5 1 গুণ 5 5 4 গুণ কি 20 205 উপৰত কিমান খালি 4 4 গুণ 16 160 মাইনাস এটো কিমান হ'ব 205 হ'ব চোৱা 3 9 গুণ কিমান 27 তলত দিয়া 205 হ'ব 3 4 12 120 মাইনাস চোৱা 5 গুণ 5 সেমো 5 4 20 তোর উপৰত কি 4 9 গুণ কিমান 36 এতিয়া কি লম আমি এলসিয়াম লম চোৱা উপৰত যদি আমি এলসিয়াম লওঁ কি হ'ব 205 কিমান হ'ব 160 মাইনাস কিমান 27 তলত যদি এলসিয়াম লওঁ 205 কি হ'ব 120 মাইনাস কিমান 36 এতিয়া মাইনাসখিনি কৰি লওঁ 160 পৰা যদি আমি কি 27 বাদ দিওঁ কিমান হ'ব 0 10 10 পৰা 7 গলে কিমান 3 এটা কিমান 5 5 পৰা 2 গলে 3 1 133 বাই কিমান 205 তলত 205 থাকিল 120 পৰা যদি আমি কি বাদ দিওঁ 36 বাদ দিওঁ কিমান হ'ব 10 10 পৰা 6 গলে কিমান 4 ইয়াতে কিমান 1 11 পৰা 3 গলে 8 কিমান 84 সমান সমান চোৱা এইটো কি চিন হৰণ চিন আমি হৰণ উঠাই দিম নহলে কি 133 বাই 205 হৰণ তুলে দিলে কি হ'ব পূৰণ চিন হ'ব 205 যাব কোনোবা ক'ত ওপৰত বাই কিমান 84 ঠিক আছে এইটো এটা কাটা গল টোটাল কিমান 33 বাই কিমান 84 এতিয়া তুমি যদি কি কৰা কাটাকাটি কৰা কিহেৰে কাটিবা যদি আমি 7ৰে কাটো 7ৰে কাটিলে কি হ'ব 7 12 84 আৰু 7 19 কিমান
63 কিমান হ'ল তেতিয়াহ'লে আমাৰ 19 বাই কিমান 12 ইকুৱেল টু কি ৰাইট হেণ্ড সাইড কি আমাৰ ৰাইট হেণ্ড সাইড কিমান হ'ল 19 বাই 12 হ'ল তো কি হ'ব 19 বাই কি হ'ব 12 হ'ব আশা কৰি বুজিলা তো নেক্সটটো চাই থাকা নেক্সটটো মই কৰি দিছোঁ একেবাৰে ইজি অংক চোৱা 5 নম্বৰ দিয়া আছে দেখুওৱা যে sin into a minus b by cos a cos b plus sin into b minus c by cos b cos c plus sin into c minus a by cos c cos a equal to কি 0 দেখাব লাগে আমি লেফট সাইড লও এতিয়া চোৱা এটো কি sin a minus b সূত্র পৰিছে এটো কি sin a minus b সূত্র পৰিছে এটো কি sin a minus b সূত্র পৰিছে তুমি ভাঙাই দিয়া সমান সমান লিখা sin a cos b sin a cos b minus কি cos a sin b minus কি cos a কি sin b divide by কি তোমার কি cos a into কি cos b a plus দিলু চোৱা এটো ভাঙাই দিয়া sin b মানে c মানে কি sin a cos b sin a cos b minus কি cos a sin b cos a মানে কিমান b cos a sin a cos b cos a sin b by কি cos b into কি cos c a plus দিয়া তলত কি আছে cos c into কি cos a আছে এটো ভাঙাই দিয়া sin a minus b সূত্র পৰিছে a মানে কিমান c আৰু b মানে কিমান a sin a cos b তেনেহলে sin a cos b minus cos a মানে কিমান c cos a sin b মানে কিমান a আছে এতিয়া চোৱা আমি কি কৰিম আমি সূত্রখিনি ভাঙালো এতিয়া কি কৰা তোমাৰ এই cos a cos b ৰে ইয়াক হৰণ কৰা ঠিক একেদৰে এইখিনিৰে ইয়াক হৰণ কৰা ঠিক একেদৰে এইখিনিৰে এইটো হৰণ কৰা মাইনাস এইখিনিৰে এইটো হৰণ কৰি দিয়া যি হয় হ'ব চোৱা যেতিয়া আমি ইয়াতে হৰণ কৰিম চোৱা আমি যদি ডাইৰেক্ট লিখিব পাৰো নালাগে তুমি ভাঙি লিখিলো কি যেতিয়া আমি কি sin a into কি cos b by কি cos a into কি cos b ৰে হৰণ কৰিলো মাইনাস চোৱা কি cos a sin b by কি cos a cos b a plus দিলো চোৱা কি কৰিম এইখিনিক আমি এইখিনি হৰণ কৰিম মাইনাস এইখিনিক আমি এইখিনি হৰণ কৰিম কি sin b cos c by cos b cos c minus দিলু আকৌ কি cos b sin c cos b sin c by কি cos b cos c cos b cos c a plus দিলু sin c cos a divided by কি cos c into কি cos a minus কি cos c sin a by কি cos c into কি cos a হল এসো কাটাকাটি করা যায় cos b কাটা যায় cos a কাটা যায় cos c কাটা যায় cos b কাটা যায় তোমার cos a কাটা যায় এতে cos c কাটা যায় হল এতিয়া চোৱা sin a by cos a মানে কি লেখা যায় 10 a লেখা যায় 10 a লিখিলো
a মাইনাছ a মাইনাছ লিখিলোঁ চোৱা sin b বাই cos c মানে কি লিখা যায় tan b লিখা যায় a প্লাছ দিলোঁ চোৱা sin b বাই cos b মানে কি লিখা যায় tan b লিখা যায় a মাইনাছ আমি a মানে দিলোঁ চোৱা sin b c বাই cos c মানে কি লিখা যায় tan c লিখা যায় আচ্ছা a প্লাছ দিলোঁ আচ্ছা sin c বাই cos c মানে কি লিখা যায় tan c লিখা যায় a মাইনাছ a মাইনাছ দিলোঁ sin a বাই cos a মানে কি লিখা যায় tan a লিখা যায় তেনেহ'লে প্লাছ 10 এর পৰা মাইনাছ 10 কাটা যায় মাইনাছ 10 বি প্লাছ 10 কাটা যায় প্লাছ 10 সি মাইনাছ 10 সি কাটা যায় তেনেহ'লে কি ইয়াৰ পৰা গেলে কি শূন্য হ'ব ইকুৱেল টু কি ৰাইট হেণ্ড সাইড আশা কৰোঁ নিশ্চয় বুজিলা একেবাৰে ইজি অংক চ' নেক্সট মই 6 পৰা কৰি দিম তোমালোকে চাই থাকিবা মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থেংক ইউ